ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান পাঠৰ 14 নং অধ্যায়ৰ শক্তিৰ উৎস নামৰ পাঠটিৰ কিছু অংশৰ বিষয়ে অধ্যয়ন কৰিম। এই পাঠটিৰ প্ৰথমতে আমি শক্তিৰ ভাল উৎস এই অংশৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰীসকল শক্তিৰ ভাল উৎস কি বা এই বিষয়ে জনাৰ আগতে আমি এটা কথা জানি লওঁ, শক্তি কি। এতিয়া এই বিষয়ে জানিবৰ কাৰণে আমি জানো শক্তি কি। শক্তি হৈছে এনে এক বৈশিষ্ট্য যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে। এতিয়া চোৱা, আমি দৈনন্দিন জীৱনত বিভিন্ন কামত যেনে শাৰীৰিক কৰ্ম কৰিবলৈ শাৰীৰিক কৰ্ম কৰিবলৈ পেশী শক্তি, তাৰপিছতে বৈদ্যুতিক সা সঁজুলি চলাবলৈ বিদ্যুৎ শক্তি, ট্ৰেইন চলাবলৈ ডিজেল শক্তি আৰু ডিজেল বা ৰাসায়নিক শক্তি আদি আমি বিভিন্ন ব্যৱহাৰিক শক্তি ব্যৱহাৰ কৰোঁ যদিও শক্তিৰ ভাল উৎস আমি বিচাৰি উলিয়াব জানিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আমাৰ কিতাপত কাৰ্যকলাপ 14.2 এটা কিছু কথা দিয়া আছে। ধৰা হ'ল কিছু সংখ্যক মানুহ ধৰা হাবিত বাস কৰে, দূৰৰ গাঁও বা সৰু দ্বীপ এটাত বাস কৰে বা নতুন দিল্লীত বাস কৰে। এনেকুৱা বাস কৰা এই মানুহখিনিৰ কাৰণে যেতিয়া তেওঁলোকে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত শক্তি ব্যৱহাৰ কৰিব, কি শক্তি বা কি ইন্ধন তেওঁলোকে ব্যৱহাৰ কৰিব, সেই ইন্ধনটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। যেনেকৈ ধৰা উদাহৰণস্বৰূপে তেওঁলোকে এটা ইন্ধন নিৰ্বাচন কৰোঁতে কিছুমান মনত প্ৰশ্ন উত্থাপন হ'ব, যেনেকৈ ই জ্বলোতে কিমান তাপ উৎপন্ন কৰিব, ই বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নেকি, বা ই সহজতে ইয়াক পোৱা যাবনে নাযায়। এনেকুৱা ধৰণৰ এই প্ৰশ্নসমূহ তেওঁলোকৰ মনত অৱতাৰণা হ'ব। এই প্ৰশ্নসমূহ মনত যেতিয়া অৱতাৰণা হ'ব তেওঁলোকৰ মনত, তেতিয়া তেওঁলোকে চিন্তা কৰিব যে শক্তিৰ ভাল উৎসনো কোনবোৰ। এতিয়া শক্তিৰ ভাল উৎসৰ বাবে কেইটামান কি থাকিব লাগিব, বৈশিষ্ট্য থাকিব লাগিব। তাৰ কেইবাটাও বৈশিষ্ট্য আছে, মই কৈ দিছো। 1 নম্বৰ, যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। 2, অতি সহজে পোৱা যায়। 3, সবাতোকৈ কম খৰচী। 4, যাৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য। 5, কেলৰিমান অতি উচ্চ। 6, উপযুক্ত জ্বলন ক্ষমতা থাকিব লাগিব। 7, মধ্যমীয়া দহন বেগ থাকিব লাগিব। আমি এতিয়া প্ৰশ্নাৱলীলৈ আহোঁ। শক্তিৰ ভাল উৎস কি, ভাল ইন্ধন কি? এই দুইটা প্ৰশ্নৰে উত্তৰ তোমালোকক মই ইতিমধ্যে দিছো। শক্তিৰ উৎস, এই শক্তিৰ ভাল উৎস, তাৰ কাৰণে যিকেইটা এই মই পইণ্ট দিছো তাৰ পৰা তোমালোকে লিখিলে উত্তৰ হ'ব। আৰু আছে, যদি তুমি আহাৰ গ্ৰহণ কৰিবলৈ যিকোনো শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক মই লিখি দিছো। এই সকলোবিলাক প্ৰশ্নৰ কিন্তু উত্তৰ, তাৰ উপৰিও আৱশ্যকীয় অতিৰিক্ত কিছুমান প্ৰশ্ন মই নিজে যুগুতাই লৈ পেলাই তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। এই প্ৰশ্নসমূহ প্ৰস্তুত কৰিছো, তাৰ উত্তৰো লিখিছো। লিখি পেলাই তোমালোকৰ কাৰণে PDF ফাইল বনাই তোমালোকৰ কাৰণে পঠাইছো। নিশ্চয় সেইখিনি তোমালোকে পঢ়ি উপকৃত হ'বা আৰু বোধ কৰোঁ তোমালোকৰ এইখিনিয়ে যথেষ্ট সহায় হ'ব। আৰু এই পাঠটোৰ পৰা আৰু বিভিন্ন তলত পিছত পঢ়িবলগীয়া বিভিন্ন অংশ আছে, এইখিনিও আমিও লগে লগে আমি পঢ়ি যাম। নম্বৰ পাঠটিৰ পৰম্পৰাগত শক্তিৰ উৎস, এই অংশটোৰ বিষয়ে আলোচনা কৰিম। এই পৰম্পৰাগত শক্তিৰ উৎসত আমি পাম, পুৰণি কালত কিন্তু কাঠখৰিয়ে তাপ শক্তিৰ আটাইতকৈ প্ৰচলিত উৎস আছিল। খুব কম সংখ্যক মানুহে বোৱতী পানী আৰু বতাহৰ শক্তি ব্যৱহাৰ কৰিছিল। ক্ৰমান্বয়ে শক্তিৰ চাহিদা বৃদ্ধি পোৱাত যথেষ্ট সময় পৰ্যন্ত কিন্তু কয়লাৰ ব্যৱহাৰো শিল্প উদ্যোগত যথেষ্ট অৰিহণা যোগাইছিল। কয়লাৰ ব্যৱহাৰ কৰিছিল। উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ লগে লগে শক্তিৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত কয়লাৰ লগতে খনিজ তেলো যথেষ্ট ব্যৱহাৰ হৈছিল। এতিয়া আমি জানো যে পৰম্পৰাগত শক্তিৰ উৎসসমূহনো কি কি। এই পৰম্পৰাগত শক্তিৰ উৎসসমূহ হ'ল কাঠখৰি, বোৱতী পানীৰ গতিশক্তি, বতাহৰ শক্তি, 4 নম্বৰতে উচ্চতাত থকা পানীৰ স্থিতি শক্তি, আৰু 5 নম্বৰতে কয়লা আৰু খনিজ তেল। এইখিনিয়ে পৰম্পৰাগত শক্তিৰ উৎস। আজি আমি শক্তিৰ উৎস নামৰ পাঠটিৰ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এই অংশটোৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি আগতে পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে জানি আহিছো। এতিয়া আমি বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এই বিষয়ে আলোচনা কৰিবলৈ লৈছো। কিয় এই বিকল্প বা অপৰম্পৰাগত শক্তিটো কিয় দৰকাৰ হ'ল, এই বিষয়ে জানিবৰ কাৰণে আমি চাওঁ যে যিহেতু আমাৰ শক্তিৰ চাহিদা বাঢ়ি যোৱাৰ ফলত শক্তিৰ অন্যান্য উৎসৰ অনুসন্ধান কৰিবৰ বাবে আৱশ্যক হৈ পৰিছে। প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে আমাৰ দিনে দিনে চাহিদা বাঢ়িছে।
জীৱনশৈলী সলনি হৈছে আৰু আমাৰ জীৱনৰ মান উন্নত কৰাৰ বাবে মৌলিক প্ৰয়োজনীয়তাখিনি পূৰাবৰ কাৰণে আমি নতুন শক্তিৰ কিছুমানৰ কি কৰা হৈছে আমি আৱশ্যকীয় কিছুমান নতুন ইন্ধনৰ আমি বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আমি বিচাৰিছোঁ কিয় বিচৰা হৈছে লাহে লাহে দিনে দিনে আমাৰ এই শক্তিবোৰ শেষ হৈ যাব আৰু জীৱাশ্মজাত ইন্ধনসমূহ শেষ হৈ যোৱাৰ ফলত আমি তাৰ পৰা আকৌ বিকল্প শক্তি আমি যেটো প্ৰয়োজন হ'বই গতিকে আমি এই সুবিধাখিনিৰ কাৰণে আমি সদায় বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসসমূহ আমি বিচাৰিয়া দৰকাৰ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস কোনবোৰক আমি কম যেনেকৈ ধৰা জলশক্তি বায়ু শক্তি পাৰমাণৱিক শক্তি জৈৱ শক্তি জোৱাৰ ভাটা আৰু সাগৰীয় শক্তি তাপ শক্তি এইখিনিক আমি কি বুলি কওঁ পৰম্পৰাগত বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এতিয়া আমি এই গোটেইখিনিৰ ভিতৰত কিন্তু সৌৰ শক্তিকে বেছি প্ৰাধান্য দিওঁ আৰু সৌৰ শক্তি অতি প্ৰাকৃতিক শক্তি বা বিকল্প শক্তিৰ উৎস বুলি কোৱা হয় সৌৰ শক্তি আৰু এই সৌৰ শক্তি কিয় কোৱা হয় জানানে এই সৌৰ শক্তিৰ পৰা কিছুমান সুবিধা পোৱা হয় এই সুবিধাসমূহ কি দুটা মই উল্লেখ কৰিছোঁ এই প্ৰশ্নটো যিহেতু আছে মই দুটা উল্লেখ কৰি দিছোঁ এক নম্বৰ হ'ল সৌৰ শক্তিৰ দ্বাৰা পানী গৰম কৰিব পাৰি দুই নম্বৰ জল পৰিশোধন মানে আমি বটলত যে পানী থওঁ টেংকিত পানী থ'ব পাৰোঁ এই কথাখিনি মানে WHO হোৱে ৰিকমেণ্ড কৰিছে যে আমি বটলত পানী বা টেংকিত পানীসমূহ 6 পৰা 8 ঘণ্টাৰ পৰা আমি 2-3 দিনলৈকে আমি থ'ব পাৰোঁ সেইটোকে জল পৰিশোধন বুলি কয় এইটো আমি ক'ৰ পৰা কৰিব পাৰোঁ সৌৰ শক্তিৰ দ্বাৰা আমি কৰিব পাৰোঁ আজি আমি শক্তি উৎস নামৰ পাঠটিৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ এই অংশটোৰ আমি আলোচনা কৰিম এতিয়া আমি চোৱা ছাত্ৰ-ছাত্ৰীসকল পৰিৱেশৰ ওপৰত শক্তিৰ চাহিদাৰ কিছু প্ৰভাৱ আছে গতিকে আমি এই বিষয়ে যদি লক্ষ্য কৰোঁ আমি এই বিষয়ে লক্ষ্য কৰিলে আমি গম পাম যে আমাৰ জীৱন যাপনৰ মানৰ ওপৰত নিৰ্ভৰ কৰি শক্তিৰ চাহিদা লাগিব তেতিয়াহে আমি পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ পৰা আমি কি কৰিব পাৰিম মুক্ত হ'ব পাৰিম